অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব একেলগে ৮,০০০ টকা। হয়, আপুনি ঠিকেই শুনিছে, লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব একেলগে ৮,০০০ টকা। ১ জানুৱাৰী ২০২৬ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে ২০ ফেব্ৰুৱাৰীত ৮,০০০ টকা লাভ কৰিব হিতাধিকাৰীয়ে। উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচন সমাগত, যাৰ বাবে চৰকাৰে এইবাৰ একেলগে ৪ মাহৰ অৰ্থাৎ জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে ১২৫০ টকাকৈ ৪ মাহত ৫,০০০ টকা হয়। এই ধনৰাশিৰ লগতে ৩,০০০ টকা বিশেষ উপহাৰ প্ৰদান কৰে। উল্লেখ্য যে প্ৰতি মাহৰ ১০ তাৰিখে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে মাহে ১২৫০ টকাকৈ লাভ কৰে। ইয়াৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হয়। কিন্তু এইবাৰ একেলগে অতিৰিক্ত ধনৰাশি প্ৰদান কৰা হ'ব। সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ।